আহিছে কাউবা ঘৰলে পাৰ্টি এনেকুৱা চকু ছাট মাৰি ধৰা হালধীয়া ৰঙৰ গাড়ী এনেই দিলেও নেলাগে দেই এইখন আজি সিহঁত দুটাই গাহৰি কাটিছেগে নহয় তিনিআলিত যাওঁ আকৌ গাহৰি তেল 200 পোৱা মানে লিভাৰ অকণমানে লৈ আনোগে মাংসটো চুবাবলৈ নোৱাৰোৱেই সেইবোৰকে খাব লাগিব আৰু ভাতৰ লগত সানি পিটিকি জেঠাই সৌ পোনা পালেহি মৰা হুপাই হুপা আমাৰ ভদাই গাড়ীও কিনিলে চাগে দেই জেঠাই গাড়ীখন কোনফালে নিওঁ এতিয়া নঙলা মুখখন বৰ ঠেক যে আইও বৰ একেবাৰে সি হাতী সমান ডাঙৰ গাড়ীখন আনিছে নহয় মই যে এনেকুৱাখন এনেই পালেও নচলাওঁ ভদাই সোমাব কেলে নোসোমাব বাৰু আমাৰ নঙলা মুখখন থৈছোৱেই ডাঙৰকে ভৱিষ্যতে চট ঢালাই ঘৰ বনাবলৈ হলে ডাইৰেক্ট ডাম্পাৰত ইটা আনি চোতালত পেলাবলৈ সেয়া দেখোন সোমালে এবাৰ পিছ বেক কৰি আনি গছজোপা তলতে থৈ দে মৰাজনী এজনী সেইজনীচোন বৰ ধুনীয়াজনী হৈ আছ ইমান দিনৰ পৰা আহিম বুলি কৈ আজি ওলালেহিও যেন তেন বল ভিতৰলে বল গুটি মাক গুটি পালেহি আলহী কেনাইবুঢ়ী ঘৰ পালেহি মাৰক কৈ দে গুটি পালেহি আলহী পালেহি নে কিনো ইমান সোনকালে মোৰ ভাগত দেখোন মকৰা জালবোৰ চফা কৰিয়ে শেষ নহল ঘৰটো হাৰিবলৈ আছে উকতি এই মানুহজনে কি কৰি আছে বাৰু এইজনে মোৰ মাথাটো খাই পেলাব এতিয়া আলহী আহিছে বুলি বাহিৰৰ পৰা চিঞৰি আছে ভিতৰলৈ গুচি আহিলেই হয় নহয় মোক কাম বন এখনত সহায় কৰি দিবলৈ হেৰি আকৌ কলৈ যাবলৈ ওলাইছে এতিয়া কৰিবলৈ কিমান সোপা কাম বাকী আছে খবৰ আছে হেৰা তোমাৰ দেখোন ঘৰ চফা কৰি হোৱাই নাই মই কৰিম নহয় মোৰ ভাগৰ কৰিবলগীয়াখিনি লাহে লাহে মোৰ কামৰ লগত আপোনাৰ কামৰ কি কথা আছে আকৌ আলহী অহা আগতে হাঁহ কেইটাকে ধুনীয়াকে কুটি বাছি নিমখ তেল সানি থৈ দিবলৈ পায় দেখোন একেবাৰে চৌত দিব পৰাকে সেই খাকো মই শিকাই দিব লাগে নে পিছত আলহী আহিব খৰ ধৰকে হাঁহ ধৰিবলৈ দৌৰিব এই কুটুনাটো দিয়া এই দাখন দিয়া কলপাত এখন কাটি দিয়া সেইবোৰ চিঞৰি নাথাকিব আকৌ মোক পিছত এতিয়া কথালো এই মানুহজনী সঁচাকে বৰ আকৰি হৈ আছে দেই আজিলৈকে আলহী অহা আগতনো কোনোবাই হাঁহ কুকুৰা কাটি বাছি থৈ দিয়ে নে আগতীয়াকে তেতিয়াহে আকৌ পিছত আলহী আগত বৰ কাম কৰিছো বুলি ইটো সিটো কৰি দেখুৱাবলৈ পাৰিব আকৌ চাব আকৌ এতিয়া কথালো আলহী অহা পিছত যদি আলহীৰ লগত কথা বতৰা নপতাকে আপুনি সেইবোৰ কাম কৰি দেখুৱাই নহয় সেইটো কথা নহয় গোসানী হেৰৌ আলহী অহা আগত যদি হাঁহ কুকুৰা কাটি বাছি আজৰিয়ে কৰি থৈ দিয়া আলহীয়ে কেনেকে গম পাব বাৰু তুমি কিমান ডাঙৰ হাঁহ মাৰি খুৱাইছা কেইটা হাঁহ মাৰি খুৱাইছা কিমানখিনি মাংস ওলাইছিলে অকল পাকঘৰটোতে বহুৱাই লৈ আলহীক দমে দমে ভাতে মাংসই খুৱাই পঠিয়ালে জানো হ'ব তেওঁলোকে যদি হাঁহ দুটা দেখিয়েই নেপায় কিমান ডাঙৰ আছিলে যদি গমেই নেপায় ঘৰলৈ গৈ কি ক'বগে ঘৰৰ মানুহবোৰক প্ৰথমতে হাঁহ দুটা দেখুৱাম তাৰ পাছতহে মাৰিম তেতিয়াহে ঘৰলৈ গৈ আন 10জনক ক'বগে পাৰিব বোলে মানুহজন বৰ চহকী আছিলে দেই দুটাকে হাঁহ মাৰি খুৱালে লাহে লাহে কৰি থকা কামবোৰ আলহী পোনেই কেনাইবুঢ়ী ঘৰত সোমাইছেহিহে বাইক ভনীয়েকে লগ হৈ হাঁহি ধেমালি কৰি চাহ তাহ খাই থাকোঁতেই 2-3 ঘণ্টা পাৰ হৈ যাব তিনিআলিৰ পৰা আহোঁগে পিটিকে ৰ'বা পেটুৱাহঁতে গাহৰি কাটিছে নহয় খবৰ এটা লৈ আহোঁগে আকৌ তহঁত দুটাই বহ দেই অকণমান আমি পাকঘৰলৈ গৈ চাহ জলপানৰ যোগাৰ কৰোঁগে আহৈ ভনী পাকঘৰলৈকে যাওঁ দুজনীয়ে সৌ পোনা যা ইহঁত কেইটাক একেবাৰে ফিচাৰী পাৰলৈকে লৈ যা এনেকে বহি থাকিলে আমনি পাব নহয় তাতে ডেকা লোৱা কথা ফিচাৰী পাৰত ধুনীয়াকে হাঁহ খাই মোবাইলত ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ পাৰিব কেলেনো হাৱা খাবগে লাগে আমাৰ ফিচাৰী পাৰলৈ গৈ ইমানে যদি ধনী মানুহ গাড়ীৰ ভিতৰত সোমাই এচি হাৱা খাই থাকিলেই হ'ল দেখোন ভদাই ব'ল 3 বছৰ আগতে মেলা মাছকেইটাই ইমান সময় ফিচাৰী কিনাৰলৈ ওলাই আহি তোমাৰ খপ খপাই ঘাঁহ খাই থাকে দেখুৱাই লৈ আহোঁগে ব'ল ভদাই যিমান ভাই ককাই হ'লেও কিন্তু এইটোৰ পৰা হাত আঁতৰত থাকিবি দেই ইয়াক মই দেখিয়ে গম পাইছোঁ ই মাল মাগুৰ বিৰাট চেঙা আমাতকৈও ছাৰ হ'ব যেনহে লাগিছে বুজিছ জানো ইয়াৰ কথা নেজানিবলৈ বাকী নাই নহয় ই জন্মৰ পৰাই পেটকুলীয়া অহা যোৱা নকৰিলে নহয় বুলিহে আহি থাকোঁ কি বেলেগ হ'ল নি সেই হাল তোক কোৱাই হোৱা নাই ন সেইবোৰ কথা মই আকৌ তোক কাহানি বা ক'লো বুলি ভাবি আছিলোঁ সেইবোৰ কথা নাই কোৱাটো নকওঁ সেইকাৰণে দেখি পোৱা নাই মানে অথনিৰ পৰা সিহঁত দুটাক গোটেইখন ৰামায়ণ মহাভাৰত হৈছিলে গৈ বুজিছ কম চাহ পানী খুৱাই আজৰি হৈ লওঁ বেলেগ হ'লো বুলি আৰু যাতকে অহা যোৱাও নকয় নে কিনো নকয় সেইবোৰ কথা সুধি এনেই মোৰতো গম কৰি নেপেলাবি মোৰ লোকজনীয়ে সেইজনী কথা নকলোৱে যেনিবা কুলক্ষণীজনী কথা নিজৰ পেটৰ পুৰটোৱে বাদ দিলে মোক কি কবি আৰু কেনেকুৱা অলক্ষী বোৱাৰী এজনী পালো মই কেনেকুৱা অলক্ষী বোৱাৰী এজনী পালো বুলি ভাবিছ কিবা এটা খুঁত উলিয়াই অকল মুঠতে বেলেগ হ'বলৈহে বাট চাই আছিলে যেন পাইছোঁ বেলেগ খোৱা দিন ধৰি দুয়োটাই খুব খাইছে ৰাতিপুৱা গধূলি মাছৰ গোন্ধই লাগে নে মাংসৰ গোন্ধই লাগে
পইচা নাই বুলি মাছে মঙহে ৰাতিপুৱা গধূলি ডকচি খাবলৈ ক'ৰ পৰা পইচা ওলাই জানো সিহঁত হালেহে জানে ইফালে কিবা এটা দৰকাৰত পইচা 50 টকা এটা খুজিলে নিদিয়ে হেও চে নিউ নে নিনিউ বাৰু ইফালে হাঁহ দুটা আছেই দেখোন আকৌ সস্তাত পাইছো বুলি গাহৰি অকণমানো যদি লৈ যাওঁ বেছিকৈ খৰচ কৰা নহ'ব জানো আলহীটো অকল সিহঁতবোৰেই নহয় গোটেই বছৰটো দেখোন য'ৰ পৰা ত'ৰ পৰা অঙহী বঙহী আহিয়েই থাকিব এদিনতে যদি মই ইমান খৰচ কৰোঁ বাকীবোৰক কি খুৱাম নিজে কি খাম নাই নিনিউ দেই নিনিউ ঘৰলৈ যাওঁগে দাদী নিজৰ লগতে কথা বতৰা পাতি হৈ যদি এতিয়া আমাৰ লগতো পাতকচোন অকণমান কওক কিমান দিম মাংস পেটুৱা হেৰি কৰ আলহীয়ে খাবলৈ হাঁহ দুটা ঠিক কৰিলোৱে নহয় আজি মাংস নিনিও আৰু বুজিছ কি আকৌ বেলেগ এদিন কাটিবিয়ে নহয় তহঁতি তেতিয়াকে বাৰু মই আধা কেজি এটা নিম দেই আজি নিনিও মাংস নিনিবলৈ কাৰণেও ইমান সময় চিন্তা কৰি থাকেনে মানুহে মই আকৌ কেজি নিব সেইটো ঠিক কৰিব পৰা নাই কাৰণে চিন্তা কৰি আছে বুলিহে ভাবিছিলো হ'ব দে হ'ব ইমানকে মাথা মাৰি থাকিবলৈ নালাগে নিনিলে নাই আকৌ আধা টকা গ'লেই দেখোন গাহৰি এই চিকটাটোৱে নিনিলেও তহঁতৰ গাহৰি এনেও বিকি যাব আৰু অকণমানহে আছেগে পেটুৱা দে কাট সোনকালে 3-4 কেজি মান তোক গাহৰি কাষ্টমাৰ আনি দিছো টাউনত পুলিচৰ চাকৰি কৰা মাল বাইক ভিনিয়েকৰ ঘৰলৈ আহিছে ভাগিন তোক গাহৰি নোখোৱাই কাক খুৱাবগে হে ভিনিয়েকক গাহৰি নোখোৱাই কাক খুৱাবগে তাই হয়নে কাট আকৌ কাট কি চাই আছ ভেবাই লাগিলে একেটাই 5 কেজি গাহৰি নিব বুলি কোৱা শুনি কাট সিহঁতে খাবলৈ নোৱাৰিলে আমালৈ ফোন এটা কৰি দিলেই হ'ল এটা ফোনৰহে কাম যাম নহয় সহায় কৰি দিবলৈ সঁচাকে 5 কেজি নিবনে মাহী নেলাগে থ দৌতি এনেই ধেমালি কৰিছে 2 কেজি মান কাটি দে স্কুল নাযাওঁ তই কিহৰ স্কুল নাযাওঁ বুলি ক'বলৈ আহিছ গৰু নেযাওঁ মই আজি স্কুল মাহীহেঁত আহি যদি মই স্কুলৰ পৰা ঘূৰি আহি পোৱা আগতে যদি ঘূৰি যায়গে তেতিয়া ইমান সোনকালে ঘূৰি নেযায়গে মাহীয়ে থাকিও যাব পাৰে আৰু গ'লেও ৰাতিহে যাব যা স্কুললৈ যা মাৰত পিঠি বহল কৰি দিম আকৌ লোৱা হ'ব দিয়ক যাম খালি আলহীয়ে অনা মিঠাই সৰভাগ থৈ দিব আকৌ মোলে এনে যাকে তাকে ভগাই মেলি শেষ কৰি নেপেলাব ওলা আলহী আহিলেই যেন পাইছো চাচোন চা মাহী আহিলেই মা আলহী নহয় মাহী আহিলে মাহী আহিলে পালোহি বোপাই পালোহি কি কৰিছ তই এইখিনি লৈ একেবাৰে পাকঘৰত থৈ থাকে যা তই খাই ভাল পাওঁ বুলি গাহৰি মাংস 2 কেজি আনিছো যি ভাগে মন যায় সেই ভাগে সিজাই খাবি অকল গাহৰি মাংস আনিছে নেকি মিঠাই চিঠাই আনিলে চিপছো আনিলে আয়ো এই খকুৱাটোৱেতো ইয়াৰ কথা শুন আকৌ মাহীয়েৰক যে ভিতৰলৈ মাতিব লাগে সেইখা হ'লে খবৰ নাই চোতালতে থিয় কৰাই খোৱা হিচাপবোৰ প্ৰথমতে লৈ লৈছে ঐ ভনী দেখিছ শুনিছ ইয়াৰ কথা তই হ'লে ইয়াক খুৱাই বৰ বুন্দা কৰি পেলাইছ আকৌ হ'ব থ ল'ৰাটোকনো তই ইমান বেয়াকে ক'ব লাগে নে সেই বুলি ই মোৰহে ভাগিন মোৰ আগত উৎপাত নকৰি কাৰ আগত কৰিব আকৌ ন গুটি এই বেগটো ভিতৰলৈ লৈ যা ইয়াতে গোটেই মিঠাইবোৰ সোমাই আছে উলিয়াই থাকে যা ভিতৰলৈ আলহীক এইটো ৰুমতে বহিবলৈ দিম বুলি ভাবিছো বেয়া হ'ব নি বহিব আকৌ কিনো বেয়া এইটো ৰুম আমি ধনী আলহী আহিব বুলি একে ৰাতি ভিতৰতে ডানলভ এযোৰ কিনি আনি ফিটিং কৰি থবলৈ নোৱাৰো নহয় বহিব য'তে দিম তাতে নোৱাৰো কথাটোহে কৈছো ভিনি ক'লে গ'ল দেখা নাই যে অথনিৰ পৰা সেইবোৰ চৰি ফুৰা মানুহৰ কথা মোক নুসুধিবি ৰাতিপুৱাই চাহকণ খাই ওলাই গ'ল যি গ'লে আৰু টিককে আহোগে বুলিহে কৈছিলে পেটুৱাহাতে গাহৰি কটা জেগাৰ পৰা এতিয়ালৈকে দেখা দেখি নাই আহক ৰ আজি নললেতো নকয় কি আচৰিত ন চুলেমান বেজে 1 পইচাও নোলোৱাকেই যে ইমান ডাঙৰ বস্তু এবিধ দি পঠিয়ালে চুলেমান বেজে অকল চোৰ ডকাইত বৰ পৰাহে দক্ষিণা নলয় বুলি কোৱা শুনিছিলো আমাৰ ভদাই পাও নললে যে কথাটো কি সেই খাই দক্ষিণা নললে যোৱা পানীয়ে ভালকে কামতে নিদিয়ে বুলি কোৱা শুনিছো দেখোন কি হ'ল কি চিন্তা কৰি আছ আকৌ সিফালে মোৰ কৰি তহঁতৰ সৌপুনাৰ কাৰণেও চিন্তা হৈছে চাগে ন আহিব চবৰে ভাল দিন আহিব ধৈৰ্য ধৰ হয় বাৰু তালেও চিন্তা নোহোৱা নহয় মোৰ কিমান আশা কৰি আহিছে কথা কৈ দিলেই ভাল হ'বনে নকওঁ বাৰু কি জানিবা তাক মৰমতে ভালকে যাই পঠিয়াইছে ভগৱানে যি কয় ভালৰ কাৰণেই কৰিব শুভ কাম এটাত বাধা নিদিওঁ আৰু পাই তই যি দেখিছো পুতেৰৰ চিন্তাত খন্তেকতে নিমাওমাওজনী হৈ পৰিলি দেখোন আগতে আমাৰ ভদাই বিয়াখন হৈ লওকচোন ৰহ তাৰপিছত ভদাই আছে নহয় সৌপুনাৰ কাৰণে চিন্তা কৰিবলৈ কিহৰ কাৰণে ইমানকে চিন্তা কৰি মৰিছ তাকেহে তহঁতিয়ে চাব লাগিব আমাৰ সৌপুনাক মা কেইটা বাজিলে ঘড়ীটোলৈ চাইছে নাই ইয়াত কথা পাতি থাকোঁতেই আপোনালোকৰ 3 ঘণ্টাতকৈ বেছি হৈ গ'ল লাহেকৈ ওলাই যোৱাই ভাল হ'ব নেকি লোকৰ গাড়ীখন লৈ আহিছোঁ সময়মতে গৈ ঘূৰাইও দিবগৈ লাগিব নহয় ৰাতি হোৱাৰ আগতে যাব লাগেতো নকয় আকৌ সেইফালেও আলহী আহিব বুলি বাট চাই আছে চাগে নহয় যা যোগাৰ কৰি লৈ মই টিককে দৰা চজাবোৰ বন্ধ কৰি ভৰি হাতকেইটা ধুই চেণ্ডেলযোৰ পিন্ধি লওঁ ঐ ভনী ভৰি হাতকেইটা তয়ো ধুই লৈ আইনাখন চাই অকণমান মূৰটো হিতলাই লহি এইভাগে জধলি মধলিকে দেখি পাব লাগিলে হ'বলগীয়া শাহু একজনী বুঢ়ী বুলি হাঁহিব
হ'ব দে, তোৰ যাবলৈ ইচ্ছা নাই যদি ঘৰতে থাক। গাহৰিজনী দানা দিবিগৈ আকৌ সময়মতে, পাহৰি নাথাকিবি। হ'ব যাওঁ আকৌ নেপাহৰো। কোনদিনানো মই দানা নিদিয়াকৈ আছো গাহৰিক? হ'লনে এবাৰ যাবলৈ পাৰিনে? হ'ল বৈ। গৈছে পণ্ডিতনী সোপা। কি যে কৰিবলৈ গৈছে নহয়, কি ভাবি যে গৈছে এই সোপা সঁচাকে। কেনেবাকে ধৰা নপৰিলেতো ঠিকেই আছে, পৰিব লাগিলে সেই চাত গোটেই মাহীয়েকে এনেকুৱা কুকুৰ খেদা দিব নহয়, মাত্ৰ মাৰ খাই নাহিলেই হ'ল আজি। বেছি দেৰি কৰি থাকিব লাগিলে মই কিন্তু গুচি যামগৈ আকৌ দেই। মই থকাকে অহা নাই নহয়, ডিউটি আছে মোৰ ৰাতি। আৰু আজি গুচি যোৱাৰ পিছত কিন্তু আৰু এদিন মোক ফোন কৰি মাতি নাথাকিবি। এই ৰচোন আহিব নহয়। কিনো ইমান তত নোপোৱা জনীৰ নিচিনা কৰি আছ? ধৈৰ্য অকণমান নাই এই ছোৱালীজনী সঁচাকে। আৰু সেই কথা কেইটামান শুনি ল এতিয়া। অথনিৰ পৰা দেখোন কৈয়ে আছ ইটো সিটো, এতিয়ালৈ শেষেই হোৱা নাই নে? আলহী আহি পালেহি বুলিয়ে তই কিন্তু মাতিবলৈ ভিতৰৰ পৰা ওলাই নাহিবি আকৌ গজংকে। কি আলহীক নেমাতিম নে কি আকৌ? মই নেমাতিলেও হয় যদি মোকনো মাতি পঠিয়াইছিলি কেলে? এইজনী সঁচাকে বৰ মতা ল'ৰাটো গোটেই হৈ আছে দেই তই। আলহীৰ লগত বহি মই কথা পাতিম আৰু ভিনীয়ে কথা পাতিব, আৰু আমি কথা পাতি থকাৰ মাজতে তোক মই এবাৰ চিঞৰিম এইখিনি পৰা। ঐ ভনী, আলহী আহিছে নহয়, চাহ তাহ অকণ যোগাৰ কৰ আকৌ। এনেকে কম। মই গাখীৰ চাহ বনাই ধুনীয়াকে ফ্লাক্সত ভৰাই থৈছোৱেই। তই সেইখিনিকে ধুনীয়াকে কাপত ঢালি মিঠাই হেতি সজাই আলহী সন্মুখলৈ লৈ আহিবি। তাৰ পাছতহে আলহীক মাত খাই দিবি। তাৰপিছত চাহ তই বনাইছ বুলিয়ে ক'ম, বুজিলি? আয়ো আজি মানে পুৰি নাটকহে কৰি থাকিব লাগিব মই ইয়াত। গুটিমাক আলহী পালেহি দেই, পালেহি। যা ভিতৰলৈ যা, ইয়াত আলহী বহিব এতিয়া। বৰ নলগা জেং এখনত সোমাই মৰিলোহি দেই আজি নিজে। তাতকৈ ডিউটিৰ পৰা আহি আৰামছে দালিয়ে কণীয়ে ভাত খাই ঠেং হাত মেলি ফেন চলাই শুই থকা হ'লে ভাল আছিলে ৰুমতে। গাড়ী লৈ আহিছে, বিয়াত হেভি ঘৰ যেন লাগিছে দেই। দৰাটো হয়তো হ'ব লাগে, হালধীয়া চোলাটো পিন্ধি আহিছে, কেনেকুৱা বগা আকৌ। গোটেইটো চিকচিকীয়া দেখোন, একেবাৰে অফিচাৰ আছে সেয়া। আমাৰ ভনীৰ লগত ধুনীয়াকে মিলিব, একে বয়সৰে হ'ব লাগে। গোটেই কেইজন আলহীৰ হাততে টোপোলা, 1 2 3 4 5 6 আৰু তিনিজনৰ হাতত দুটাকে মুঠতে সভাগ টোপোলা। মতা কুকুৰা এটাও আছে, ডিঙিটো ওলাই আছে। মিঠাই টোপোলাবোৰ যি ডাঙৰ। গুটিমাক, কি ভেবা লাগি চাই আছ অথনিৰ পৰা? আলহী লৈ আহিছো আজি। ভিতৰলৈ নেমাত নি? হয়তো আকৌ, মই অথনিৰ পৰা চাই আছিলো ন এনেকে। আলহী দেখি ভেবা লাগি থাকিলো পাই। আলহীক জেঠাই বুলিয়ে মাতিছো। জেঠাই আহক, ভিতৰলৈকে আহকচোন। আহা ভাইটি দুটা ভিতৰলৈকে আহা।